যোৱা 6 তাৰিখে অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰি জিলাত দুটা সমষ্টিত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতেই তেওঁৰ বিৰোধী এক শক্তি বিপিএফ দলেও নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ননাই চেৰফাং সমষ্টিত, আৰু আজি ননাই চেৰফাং সমষ্টিৰ মহিলা যি বিপিএফ দল আছে, এই বিপিএফে আচলতে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে এক বিশাল সমাৰোহ আয়োজন কৰিছে। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে, চাওক প্ৰায় সহস্ৰাধিক আজি মহিলা আহি উপস্থিত হৈছে, আৰু যিগৰাকী ননাই চেৰফাং সমষ্টিৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সুৰেশ তান্তিৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ ইয়াত চলোৱা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে যিগৰাকী ননাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী সুৰেশ তান্তি ডাঙৰীয়াক বিজয় সাব্যস্ত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। মোৰ লগত এই মুহূৰ্তত মহিলা বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ যিগৰাকী সভানেত্ৰী আছে সুপ্ৰিয়া ব্ৰহ্ম, মই তেওঁৰ পৰা পোনে পোনে কিছু প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, কি ক'ব? আজি নিৰ্বাচনী বিশাল এক জনসভা ইয়াত আয়োজন কৰা হৈছে সুৰেশ তান্তিৰ হৈ, আপোনালোকে এইবাৰ চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হ'বনে? নিশ্চয় হ'ব। চৰকাৰ আমি ডেফিনেটলি গঠন কৰিম। আমি গোটেই 40টা সমষ্টিৰ ভিতৰত আজিলৈকে 18টা সমষ্টিত আমি অলৰেডি মিটিং কৰিলোঁ। আমি বিপুল মহিলা, অকল মহিলাৰ সঁহাৰি আমি পাইছোঁ। প্ৰতিটো সমষ্টিত আমি 8,000-ৰ পৰা 12,000, 15,000লৈকে আমি মহিলা গেডাৰিং আমি পাইছোঁ। আজি আপোনালোকে ইয়াত দেখিছে অকল মহিলাৰ সংখ্যা কিমান আছে। ইয়াতে 5-6 হাজাৰমান মহিলা একত্ৰিত হৈছে। গতিকে এইটো কি বুজায়? য'ত মহিলাসকল থাকে তাত সেইটো দলত নিৰ্বাচনেই হওক বা যিকোনো কামেই হওক, মহিলাসকলৰ উপস্থিতি যদি বেছি সংখ্যা হয় তেতিয়াহ'লে সেই কাম ছাকচেছফুল হ'বই। গতিকে আগন্তুক যিটো BTC পৰিষদীয় নিৰ্বাচন, তাতো আমি বিজেপিয়ে যিমানেই চেষ্টা নকৰক আমাক ৰুধিবৰ কাৰণে, বা বিভিন্ন দলে যিমানেই চেষ্টা নকৰক, আমি অনায়াসে তেখেতসকলক ওপৰাই আমি বিজয়ী হ'ব পাৰিম। আৰু আগন্তুক সময়ত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চতুৰ্থবাৰৰ কাৰণে চিফ হৈ BTCৰ পৰিষদীয় চৰকাৰখন গঠন কৰিব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ সভা সমিতিত অভিযোগ কৰিছে যে আপোনালোকে অপশাসন আৰু দুৰ্নীতিৰ আপোনালোকে আশ্ৰয় লৈছে। তাৰ বিপৰীতে বিজেপিয়ে আচলতে চৰকাৰ গঠন কৰিব, আৰু 15 ডিচেম্বৰত বিজেপিৰ নেতৃত্বত এগৰাকী বিজেপিৰ চিফ হ'ব বুলি পেলাই হুংকাৰ দিছে। কি ক'ব এই ক্ষেত্ৰত? তেখেতসকলে কিহৰ ভিত্তিত কৈছে সেইটো ক'ব নোৱাৰোঁ, কিন্তু কৰোণা বেমাৰৰ নামত তেখেতসকলে 4 এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনটো পিছুৱাই আজি 8 মাহ হৈ গ'ল। এই সময়ৰ ভিতৰত তেখেতসকলে আমাৰ গভৰ্ণৰৰ শাসন তেখেতসকলে দিলে BTCত। গভৰ্ণৰে তেখেতসকলে যিটো অভিযোগ আমাৰ BTC শাসনৰ ওপৰত তেওঁলোকে আনিছে, সেই অভিযোগ তেখেতসকলে কৰিলে, কেছ কৰিলে। আমাৰ গভৰ্ণৰ ডাঙৰীয়াও সেইটো একশ্যন লোৱাৰ কাৰণে তেওঁ বহুত কথা দিলে, কিন্তু আজিলৈকে গভৰ্ণৰৰ যিটো শাসন 6 মাহ উকলি গ'ল। 6 মাহ উকলি যোৱাৰ পিছতো কিন্তু তেখেতসকলে কোনো প্ৰুভ কৰিব নোৱাৰিলে যে BTCত হাগ্ৰামা মহিলাৰীৰ চৰকাৰে কি অপশাসন কৰিলে, কি লুণ্ঠন কৰিলে, তাৰ কোনো প্ৰমাণ তেখেতসকলে দিব পৰা নাই। নিশ্চিতভাৱে মূলত সুৰেশ তান্তি ডাঙৰীয়া আছে। এইগৰাকী হৈছে ননাই চেৰফাং সমষ্টিৰ BPF দলৰ প্ৰাৰ্থী। মই তেওঁৰ পৰা পুনৰ প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ ৰুধিবৰ কাৰণে ইতিমধ্যে বহু দলে, বিশেষকৈ UPPL আৰু বিজেপি দলে কিন্তু বিভিন্ন ধৰণৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে, আপোনালোকেও ৰাখিছে। আপোনালোকে পুনৰ সেই দলকেইটাক প্ৰতিহত কৰি আপোনালোকে শাসনলৈকে আহিব পাৰিবনে? নিশ্চয় আহিম, নিশ্চয় আহিম। চতুৰ্থবাৰৰ বাবে আমি BPF চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ, আৰু যোৱাবাৰ আমি খুব টানাটানি হৈছিল, কিন্তু এইবাৰ একদম মজবুত BPF চৰকাৰ আমি গঠন কৰিম। এইটো পুৰা BTCত এইটো ক্লিয়াৰ হৈ গৈছে। সাধাৰণ ৰাইজে কৈ আছে যে এইবাৰ আকৌ হাগ্ৰামাৰ চৰকাৰ গঠন হ'ব। আপোনালোকে ব্ৰইলাৰ মুৰ্গী সজাইছে BTCৰ বাকী মানুহক, এই কথা মোৰ নহয়, এয়া স্বয়ং এগৰাকী অসমৰ প্ৰভাৱশালী মন্ত্ৰী। কি ক'ব? তেওঁ ব্ৰইলাৰ মুৰ্গীৰ কথা কৈ আছে, তেওঁ কিন্তু সুধা ভাতে খুৱাব পৰা নাই আমাৰ BTC-বাসী ৰাইজক। সুধা ভাত নিমখে দি আমাক ভাত খুৱাব পৰা নাই বিজেপি চৰকাৰে, আৰু আমাক ব্ৰইলাৰ কথা কৈ আছে। আমি 15টা বছৰ হ'ল BTCত, 15টা বছৰত এই BTC অঞ্চলত যেনেকুৱা উন্নতি হৈছে এই ৰাইজে দেখা পাইছে। সিহঁতৰ মিছা কথা এতিয়া এই BTC এৰিয়াত নচলে, সেইকাৰণে ভুৱা কথা কৈ লাভ নাই। এইবাৰ পুনৰবাৰ হাগ্ৰামাৰ চৰকাৰ গঠন হৈ আছে আৰু খুব মজবুত হৈ আছে, এইটো আমি ক'ব পাৰোঁ। আজি কিমান মানুহ সমবেত হৈছে?
মোটামুটি 8,000 পৰা 10,000 মানুহ জমা হৈছে, মহিলা মোটামুটি 7,000 ইয়াতে আছে। আপুনি কাৰ লগত কণ্টেষ্ট দিব, ইয়াত কাৰ লগত কণ্টেষ্ট হ'ব? মইতো এতিয়া ভাবিব পৰা নাই আমাৰ কাৰ লগত কণ্টেষ্ট হ'ব। এতিয়া UPPLও প্ৰচাৰ চলাই আছে, BJPও প্ৰচাৰ চলাই আছে। আমাৰ সমষ্টিৰ মোটামুটি 6টা কেণ্ডিডেট আছে, 6টা দলৰ প্ৰাৰ্থী ইয়াতে আছে। কিন্তু আমি বাকীকেইটাক নকওঁ, কিন্তু UPPL আৰু BJP মাজে মাজে আমি দেখা পাই থাকোঁ নিৰ্বাচন প্ৰচাৰ চলাই আছে, কিন্তু ৰাইজৰ মাজত, ৰাইজৰ অন্তৰত তেওঁলোকে আজিলৈকে ঠাই বনাব পৰা নাই। মহিলাসকল আছে, যিহেতু মহিলাসকলেও উদ্যোগ লৈছে এই ক্ষেত্ৰত। বাইদেউ, আপোনালোকে ওদালগুৰি জিলাত এইবাৰ কিমানখন আসন আপোনালোকে BPF পাম বুলি? আমাৰতো 10খনৰ ভিতৰত 10খনে পাম, 10খনে পাম। সিবাৰ 9খন পাইছিলোঁ, এইবাৰ এখন বেছিয়ে হ'ব। কিন্তু দেখা গৈছে যে BJP দলে কিন্তু বা হিমন্ত বিশ্ব শৰ্মাই কৈছে যে চৰকাৰ BJPৰ হ'ব, আপোনালোকক ওফৰাব, হাগ্ৰামা মহিলাৰীক এইবাৰ ওফৰাবৰ কাৰণে সক্ষম হ'ব। সেয়া সম্ভৱ হ'বনে? সম্ভৱতো নহয়, কাৰণ তেওঁলোকেতো ক'বই আৰু চবেই ইলেকশ্যন খেলি জিকিম বুলি ভাবে, ক'বই সেইটো কথা। সিদিনাখন মুদৈবাৰীত আমাৰ মিটিং হ'ল, হেমন্ত বিশ্ব শৰ্মা আহিলে, চব নন BTADৰে মানুহ, 70% নন BTAD, 30% আমাৰ BTAD, মুদৈবাৰী সমষ্টিৰ মানুহ। বাকী আমিতো চাইয়ে আহিলোঁ, এইটোৱে আৰু। নিশ্চিতভাৱে এয়াই এই মুহূৰ্তৰ পৰিৱেশ বুলি ক'ব লাগিব। মোৰ সহযোগী ভিৰজালী গিৰিনে দেখুৱাইছে। চাওক, আজি এয়া মহিলা মৰ্চাৰ উদ্যোগত ইতিমধ্যে আজি BPFৰ এয়া সহস্ৰাধিক লোকৰ উপস্থিতিত এয়া বিশাল এক জনসভা আয়োজন হৈছে, য'ত সুৰেশ তান্ত্ৰীৰ হৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে, য'ত BPFৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী সুপ্ৰিয়া বৰ্মাকে ধৰি কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ আজি BPFৰ নেতাই উপস্থিত থাকি তেওঁলোকে আজি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। গতিকে সময়ত এয়া দেখা যাব যে আচলতে যি 15 তাৰিখে যি BJP দলে তেওঁলোকৰ কোকৰাঝাৰৰ মছনদ দখল কৰিম বুলি কৈছে, তাৰ বিপৰীতে হাগ্ৰামা মহিলাৰে এইবাৰ এই সকলো আচলতে অভিযোগ খণ্ডন কৰি কেনেকৈ চৰকাৰ গঠন কৰিব পাৰিব, সেয়া সময়ত হ'ব লক্ষণীয়।